Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি এই ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ আসাম পলিটি আৰু ইণ্ডিয়ান পলিটিৰ পৰা কেইটামান অধিক গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। monogol পলিটি টপিকটো আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অধিক সহায়ক হ'ব পাৰে। হেহে ভিডিওটো আপোনালোকে ভালদৰে শেষলৈকে চাই থাকক। আজি ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে what is the minimum number of years fixed for a child to get free education? এজন শিক্ষাৰ্থীৰ বাবে ন্যূনতম কিমান বছৰ বিনামূলীয়া শিক্ষা ধাৰ্য কৰা হৈছে? ৰাইট আনসাৰ হ'ব অপচন ডি 8 বছৰ। 6 পৰা 14 বছৰৰ ভিতৰত সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদান কৰাৰ সুবিধা ভাৰতত প্ৰদান কৰা হৈছে। নেক্সট কোৱেশ্চনটো হৈছে why is India called a republic? ভাৰতক কিয় গণতন্ত্ৰ বোলা হয়? খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয়। তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ the head of the state is elected by the people. ভাৰতক গণতন্ত্ৰ বোলাৰ কাৰণটো হৈছে যে ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। অৰ্থাৎ যিয়ে ভাৰতবৰ্ষৰ শাসন কৰে, অৰ্থাৎ আমাৰ ৰাষ্ট্ৰসমূহ শাসন কৰে, তেওঁ যিজন মুৰব্বী আছে, শাসনৰ মুৰব্বী, তেওঁ কোনে নিৰ্বাচিত কৰে? ভাৰতৰ যিসকল জনসাধাৰণ আছে, অৰ্থাৎ আমি নিৰ্বাচন কৰি পঠিয়াব লাগে, আৰু হেহে ভাৰতক গণতন্ত্ৰ বোলা হয়। গণতন্ত্ৰ অৰ্থটো হৈছে জনসাধাৰণে কৰা শাসন। নেক্সট কোৱেশ্চনটো হৈছে how many schedules are there in the constitution of India at present? তো বৰ্তমান ভাৰতত সংবিধানত কেইটা অনুসূচী আছে? তো ভাৰতৰ সংবিধানত কেইটা অনুসূচী আছে আমাক সুধিছে। ৰাইট আনসাৰটো অপচন ডি 12। বৰ্তমান ভাৰতত 12টা অনুসূচী আছে। নেক্সট কোৱেশ্চনটো হৈছে which article of the constitution envisages free and compulsory education for children up to the age of 14 years? সংবিধানৰ কোনটো অনুচ্ছেদে শিশুৰ 14 বছৰ বয়সলৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা উল্লেখ কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ আৰ্টিকল 45, অৰ্থাৎ 45 নং অনুচ্ছেদ। এই অনুচ্ছেদত কোৱা হৈছে যে সকলো শিশুৱে 14 বছৰ বয়স সম্পূৰ্ণ নোহোৱালৈকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰই চেষ্টা কৰিব। নেক্সট কোৱেশ্চনটো হৈছে which of the following determines that the Indian constitution is federal? তলৰ কোনটোৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়? কাৰেক্ট আনসাৰটো অপচন ডি distribution of powers between the center and states. কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজনৰ মতে ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয়। নেক্সট কোৱেশ্চনটো হৈছে ফুল ফৰ্ম অফ NCPCR is NCPCR ৰ সম্পূৰ্ণ ৰূপটো কি? মনগলে কাৰেক্ট আনসাৰটো অপচন এ নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইট। NCPCR ৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব যে শিশু অধিকাৰ সুৰক্ষা আইন 2007 চনৰ মাৰ্চ মাহত প্ৰতিষ্ঠা কৰা হৈছিল। তো শিশু অধিকাৰ আইনটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? মনত ৰাখি থব 2007 চনত, 2007 চনৰ মাৰ্চ মাহত। তো এইটো কথা আপোনালোকে মনত ৰাখি থব। এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ। নেক্সট কোৱেশ্চনটো কি দিছে চাওক, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট কম্পালচৰি প্ৰাইমেৰী এডুকেশ্যন এক্ট পাছ ইন আছাম? তো অসমত কোন চনত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইন গৃহীত হৈছিল? কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1926। 1926 চনতে অসমত প্ৰথম বাধ্যতামূলক প্ৰাথমিক শিক্ষা আইনটো গৃহীত হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে what are the 3 types of service that the constitution of India envisages? ভাৰতীয় সংবিধানে কেনে ধৰণৰ সেৱাৰ ইংগিত প্ৰদান কৰিছে? কাৰেক্ট আনসাৰটো হ'ব অপচন সি অল ইণ্ডিয়া সাৰ্ভিস, চেন্ট্ৰেল সাৰ্ভিস এণ্ড ষ্টেট সাৰ্ভিস। ভাৰতীয় সংবিধানে সৰ্বভাৰতীয় সেৱা, কেন্দ্ৰীয় আৰু ৰাজ্যিক সেৱা এইকেইটা সেৱাৰ ইংগিত প্ৰদান কৰিছে। নেক্সট কোৱেশ্চনটো হৈছে what is the name of the largest democracy in the world? পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি? মনগলে কাৰেক্ট আনসাৰটো অপচন ডি ইণ্ডিয়া। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখন হৈছে ভাৰত। নেক্সট কোৱেশ্চনটো হৈছে what is the minimum age prescribed for election as the president of India?
ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স কিমান হোৱা উচিত কাৰেক্ট আনসাৰটো অপচন সি 35 ইয়াৰ্স তো ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব নেক্সট কোৱেশ্চনটো হৈছে where is the headquarters of the United Nations located ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ নিউয়ৰ্ক আমেৰিকাৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট কোৱেশ্চন who accord recognition to the various political parties are national or regional parties বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলক কোনে স্বীকৃতি প্ৰদান কৰে কাৰেক্ট আনসাৰটো অপচন বি ইলেকশন কমিশন অৰ্থাৎ নিৰ্বাচনী আয়োগে বিভিন্ন ৰাজনৈতিক আৰু আঞ্চলিক দলসমূহক স্বীকৃতি প্ৰদান কৰে বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে শ্ৰী ৰাজীৱ কুমাৰ নেক্সট কোৱেশ্চনটো হৈছে who was the first president of Indian National Congress ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ইয়াৰ লগতে আপোনালোকে আৰু এটা পইণ্ট মনত ৰাখি থব 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল তো এইটো প্ৰশ্ন প্ৰায় আহি থাকে 1885 ত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল এই কথাটো আপোনালোকে মনত ৰাখি ল'ব তো আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো দিছে আমাক when were the first general election held in India তো ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল আমাক সুধিছে ৰাইট আনসাৰ হ'ব অপচন সি 1952 স্বাধীনতাৰ পিছত ভাৰতত 1951 চনৰ 25 অক্টোবৰৰ পৰা 1952 চনৰ 21 ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who conduct election to the office of president of India ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে কাৰেক্ট আনসাৰটো অপচন সি ইলেকশন কমিশন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ নিৰ্বাচনী আয়োগে ভাৰতীয় সংবিধানৰ 324 নং অনুচ্ছেদৰ অধীনত মনত ৰাখি থব 324 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কৰ্তৃত্ব হৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ নেক্সট কোৱেশ্চনটো হৈছে what percentage of seats does a political party win to become an opposition party কিমান শতাংশ আসন পালে এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰে কাৰেক্ট আনসাৰটো অপচন এ 10% তো 10% আসন পালেই এটা ৰাজনৈতিক দলে বিৰোধী দলৰ মৰ্যাদা লাভ কৰিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে name the organ that decide the disputes regarding election of the president ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটোৰ নাম কি কাৰেক্ট আনসাৰটো অপচন এ দা সুপ্ৰিম কোৰ্ট ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ সন্দৰ্ভত উৎপত্তি হোৱা বিবাদ নিষ্পত্তি কৰা সংস্থাটো হৈছে উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্ট নেক্সট কোৱেশ্চনটো হৈছে in which year was the voting age of voters reduced from 21 years to 18 years ভোটদানৰ বয়স কোন চনত 21 ৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন ডি 1989 1989 চনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following language used by UN তলৰ কোনটো ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত হয় বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি চাইনিজ অৰ্থাৎ চীনা ভাষাটো ৰাষ্ট্ৰসংঘত ব্যৱহৃত এটা ভাষা বাকি হিন্দী বড়ো জাপানী এই তিনটা ভাষা ৰাষ্ট্ৰসংঘত ব্যৱহৃত নহয় নেক্সট কোৱেশ্চনটো হৈছে where was communist government first formed কমিউনিষ্ট চৰকাৰ পোনপ্ৰথমতে ক'ত গঠন হৈছিল বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি ৰাছিয়া তো কমিউনিষ্ট চৰকাৰ প্ৰথমতে ৰাছিয়াত গঠন হৈছিল Now question number 21 25% of the UN fund is contributed by ৰাষ্ট্ৰসংঘৰ 25% পুঁজি কোনখন দেশে আগবঢ়ায় বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি দা USA অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ 25% পুঁজিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰই আগবঢ়ায়
নেক্সট কোৱেশ্চনটো হৈছে এট প্ৰেজেন্ট দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য UN Security Council is ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান কাৰেক্ট আনসাৰটো অপচন বি 15 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে 15 মনকল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত 5খন স্থায়ী সদস্যৰ ৰাষ্ট্ৰ আছে আৰু সেইকেইখন হৈছে চীন ফ্ৰান্স ৰাছিয়া যুক্তৰাজ্য আৰু আমেৰিকা আৰু বাকি 10খন হৈছে অস্থায়ী তো 5খন স্থায়ী সদস্যৰ আপোনালোকৰ নাম আহিব পাৰে পৰীক্ষাত তো সেইকেইখন হৈছে ভালদৰে মনত ৰাখিব চীন ফ্ৰান্স ৰাছিয়া যুক্তৰাজ্য আৰু আমেৰিকা তো এই 5খন হৈছে স্থায়ী সদস্য ৰাষ্ট্ৰ নেক্সট কোৱেশ্চনটো হৈছে in which year was the non-aligned movement's first meeting held গুষ্টি নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 1961 1961 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে ভালদৰে মনত ৰাখিব 1961 ৰ 1 ছেপ্টেম্বৰ তাৰিখে গুষ্টি নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠকটো অনুষ্ঠিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which country has the longest written constitution কোনখন দেশৰ আটাইতকৈ দীঘল সংবিধান আছে অৰ্থাৎ লিখিত সংবিধান আছে ৰাইট আনসাৰটো অপচন ডি ইণ্ডিয়া তো ভাৰতৰ এই আটাইতকৈ দীঘল লিখিত সংবিধান আছে নেক্সট কোৱেশ্চনটো হৈছে from which date did the constitution of India come into force ভাৰতীয় সংবিধান কেতিয়া বলবৎ হৈছিল মনগল ইয়াৰ শুদ্ধটো অপচন এ 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ দিনা বলবৎ হৈছিল আৰু তেতিয়াৰ পৰাই 26 জানুৱাৰীৰ দিনটো আৰু তেতিয়াৰ পৰা 26 জানুৱাৰীৰ দিনটো ভাৰতত গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে নেক্সট কোৱেশ্চনটো হৈছে during which period do fundamental rights under Indian constitution remain suspended কোন সময়ত ভাৰতীয় সংবিধানৰ প্ৰদত্ত মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে ইয়াৰ ৰাইট আনসাৰটো অপচন সি নেশনাল ইমাৰ্জেন্সি আৰু ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰসমূহ স্থগিত হৈ থাকে নেক্সট কোৱেশ্চন the constitution of India borrows the concept of union of India from the constitution of which country ভাৰতীয় সংবিধানে ভাৰতৰ যুক্তৰাজ্যবাদ এই ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা ধাৰ কৰিছে বা কোনখন দেশৰ সংবিধানৰ পৰা আনিছে তেতিয়া কাৰেক্ট আনসাৰটো অপচন বি কানাডা মনকল ভাৰতৰ যুক্তৰাজ্যবাদ অৰ্থাৎ ইউনিয়ন অফ ইণ্ডিয়া এই ধাৰণাটো কানাডাৰ সংবিধানৰ পৰা ভাৰতে আনিছে বা ভাৰতীয় সংবিধানত সংযুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে the central government has exclusive power in which schedule কেন্দ্ৰীয় চৰকাৰৰ কোনটো সূচীত একচেটিয়া ক্ষমতা আছে ইয়াৰে কাৰেক্ট আনসাৰটো অপচন এ ইউনিয়ন লিষ্ট অৰ্থাৎ কেন্দ্ৰীয় সূচীত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় সূচীত একচেটিয়া ক্ষমতা আছে নেক্সট কোৱেশ্চনটো হৈছে how many subjects are there in the union list কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে কাৰেক্ট আনসাৰটো অপচন ডি 97 কেন্দ্ৰীয় সূচীত 97টা বিষয় আছে বনকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে how many subjects does the concurrent list contain সমৱৰ্তী সূচীত কেইটা বিষয় আছে ৰাইট আনসাৰটো অপচন বি 52 অৰ্থাৎ সমৱৰ্তী সূচীত 52টা বিষয় সন্নিবিষ্ট কৰা আছে বনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ